হাজৰিকাপাৰা নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান। দৰং জিলাৰ হাজৰিকাপাৰা নেহৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতি শিক্ষাৰ্থীগৰাকীৰ লগতে ইংৰাজী, অসমীয়া, বিজ্ঞান আৰু সংস্কৃত বিষয়ত লেটাৰ নম্বৰ সহ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰীবৃন্দক তেওঁলোকৰ সফলতাৰ বাবে প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে এটি বঁটা প্ৰদান অনুষ্ঠান আজি বিদ্যালয়খনত অনুষ্ঠিত কৰা হয়। তদুপলক্ষে বিদ্যালয়সমূহৰ উপপৰিদৰ্শক কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য সহায়ক পৱন কুমাৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা। দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিপাঝাৰ ট্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধি। বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল কলিতাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ওদালগুৰি জিলা ডায়েটৰ প্ৰবক্তা তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ডক্টৰ বৰ্ণালী শৰ্মা। অৱসৰী শিক্ষক গোপাল হাজৰিকাই আধৰা আৰু বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক খনিন্দ কলিতাৰ শলাগৰ শৰাইৰে সামৰণি পৰা সভাখনত শৰৎচন্দ্ৰ শৰ্মা, ভুৱনচন্দ্ৰ ডেকা, ৰামু হাজৰিকা, মৃদুলা ডেকা, প্ৰসন্ন শৰ্মা সোঁৱৰণি বঁটাৰ লগতে খনিন্দ কলিতা বঁটা প্ৰদান কৰা হয়। উক্ত বঁটাসমূহ লাভ কৰে ক্ৰমে ময়ূৰী কলিতা, ভৰসা ডেকা, শতাক্ষী গোস্বামী, প্ৰাঞ্জিতা কলিতা আৰু প্ৰণামী ডেকাই। উল্লেখযোগ্য যে 1999 চনৰ পৰা বিদ্যালয়খনত শৰৎচন্দ্ৰ শৰ্মা বঁটা প্ৰদান কৰি অহা হৈছিল যদিও পৰৱৰ্তী সময়ত অন্যান্য 5টা বঁটা প্ৰদান কৰি শিক্ষাৰ্থীসকলক উৎসাহিত কৰা হয়। আনহাতে অহা বৰ্ষৰ পৰা গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীগৰাকীক বিদ্যালয়ৰ অৱসৰী শিক্ষক লোহিত চন্দ্ৰ কলিতা সোঁৱৰণি বঁটা আৰু অসমীয়া বিষয়ত মুক্তিযোদ্ধা ধীৰেশ্বৰ শৰ্মা সোঁৱৰণি বঁটা সভাত ঘোষণা কৰে। সভাখনত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ শতাধিক বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰীবৃন্দ উপস্থিত থাকে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। হয়, 1999 চনৰ পৰা দক্ষিণ মংগলদৈৰ 15 কিলোমিটাৰ দূৰত হাজৰিকাপাৰাৰ মধ্যস্থল একমাত্ৰ স্থিৰ শিক্ষাৰ অনুষ্ঠান নেহৰু স্মৃতি বালিকা বিদ্যালয়ত আমি ছাত্ৰীসকলৰ উদ্গনিৰ কাৰণে, উৎসাহৰ কাৰণে আমি নেহৰু স্মৃতি বালিকা বিদ্যালয়ত বঁটা প্ৰদানৰ ব্যৱস্থা কৰি অহা আছে। প্ৰথমে আমাৰ শৰৎচন্দ্ৰ শৰ্মা ন্যাস হিচাপে এই ন্যাসটোৱে আজিকো প্ৰতি এই ন্যাসটো চলি আহিছে। তাৰপিছত খনিন্দ কলিতা বঁটা, অংক, বিজ্ঞান, ইংৰাজী, হিন্দী এই গোটেইকেইটা বিষয়তে আমি এই বঁটা প্ৰদান কৰি আহিছোঁ আৰু এই বঁটা পাবলৈ প্ৰত্যেক বছৰে বিভিন্ন ছাত্ৰী সক্ষম হৈ আহিছে। আমাৰ বিদ্যালয়ৰ ছাত্ৰী আজি আমাৰ লগতে আছে কীৰ্তি ছাত্ৰী, এয়া বৰ্ণালী শৰ্মা। বৰ্ণালী শৰ্মা ওদালগুৰি ডায়েটৰ প্ৰবক্তা ডক্টৰ বৰ্ণালী শৰ্মা। আমি তেনেকুৱাকৈ এই বিদ্যালয়ৰ বঁটা লৈ জুডিচিয়েল মেজিষ্ট্ৰেট নৱনীতা কলিতা আছে গোলাঘাটত বৰ্তমান। এনেকুৱাকৈ আমি গৌৰৱ কৰিব পাৰোঁ। আমাৰ এই বঁটাই যথেষ্ট পৰিমাণে কাম কৰিছে আৰু ছাত্ৰীসকল আগবাঢ়ি আহিছে, এটা উৎসাহ, এটা প্ৰেৰণা এটা পাইছে আৰু সমাজেও ইয়াক ভাল ধৰণে আদৰি লৈছে। হয়, আমাৰ এই বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ স্ত্ৰী শিক্ষাৰ একমাত্ৰ অগ্ৰণী অনুষ্ঠান নেহৰু স্মৃতি বালিকা বিদ্যালয়ত 1999 চনৰ পৰাই ন্যাসৰ বঁটা প্ৰদান কৰি অহা হৈছে আৰু আমাৰ 1999 চনত শৰৎচন্দ্ৰ শৰ্মা বঁটা আৰম্ভ কৰা হৈছিলে আৰু তাৰ পিছত ধাৰাবাহিকভাৱে কেইবাটাও বঁটা যোগ হৈ বৰ্তমান সময়ত 6টা বঁটা হৈছে আৰু আগন্তুকালত আমাৰ আৰু 2টা বঁটা যোগ হৈছে আৰু 2010 চনত এই বিদ্যালয়খনৰ পৰাই সৰ্বোচ্চ মাৰ্ক নম্বৰ পাই পেলাই মই উত্তীৰ্ণ হৈছিলোঁ আৰু তেতিয়া ইয়াৰ পৰা মই 2টা বঁটা পাবলৈ সক্ষম হৈছিলোঁ আৰু এগৰাকী প্ৰাক্তন ছাত্ৰী হিচাপে আজি একেটা অনুষ্ঠানতেই মই এগৰাকী অতিথি হিচাপে মোক আমন্ত্ৰণ জনোৱা হৈছে আৰু ইয়াত উপস্থিত থাকিব পাই মই অতিকে ছাৰসকলৰ ওচৰত কৃতজ্ঞ, ছাৰ বাইদেউসকলৰ ওচৰত, মোৰ শিক্ষাগুৰুসকলৰ ওচৰত কৃতজ্ঞ আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ বঁটা প্ৰদান অনুষ্ঠানবিলাকে আমাৰ শিক্ষাৰ্থীসকলৰ মনোজগতত বিশেষভাৱে প্ৰভাৱ পেলায় আৰু যিহেতু এইটো বঁটা প্ৰদান বা স্কলাৰশ্বিপ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে শিক্ষাৰ্থীসকলক আগবাঢ়ি যোৱাত যথেষ্টখিনি উৎসাহ প্ৰদান কৰে আৰু তেওঁলোকেও নিজকে আগবঢ়াই নিবৰ কাৰণে অনুপ্ৰেৰণা লাভ কৰে বুলি মই ভাবোঁ। গতিকে আজি অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে। ইয়াত দৰং জিলা সাহিত্য সভাৰ সভাপতি মহোদয় উপস্থিত থাকে আৰু আমাৰ ইয়াৰে হাজৰিকাপাৰা অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।